নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই তোমালোকক এটি ক্লাছ 6ৰ কবিতা পাঠ কৰি শুনাব গৈ আছোঁ। এইটো হিন্দী ছাবজেক্টৰ হয়। তো আগৰ যিখিনি অসমীয়া সমাজ বিজ্ঞান এই পাঠসমূহৰ বিষয়ে মই ভিডিঅ' বনাই দিছোঁ। তো আজি ভাবিছোঁ যে হিন্দী বিষয়টো অলপ মই পঢ়াই দিওঁ তোমালোকক। তো আজি এতিয়া আমি হিন্দী কবিতাটো পঢ়িম। তো চোৱাচোন ছাত্ৰ ছাত্ৰীসকল কি কৈছে। কবিতাটোৰ নাম কি? কবিতাটোৰ নাম হৈছে आओ गिनती करे। आओ गिनती करे। 1 2 3 रहो न मलिन, 2 3 4 सबसे रखो प्यार, 3 4 5 बोलो सदा सच, 4 5 6 सबसे मिलकर रह, 5 6 7 मीठी करो बात, 6 7 8 रखो याद पाठ, 7 8 9 दूध देती गो, 8 9 10 गिनती करो बस। মানে কি কৈ আছে যে 1 2 3 रहो न मलिन, 2 3 4 सबसे रखो प्यार। মানে কৈ আছে যে 1 2 3 সকলোৰ লগত মিলি থাকা আৰু 2 3 4 সকলোৰ লগত ভাল পোৱা ধুনীয়াকৈ সম্পৰ্ক কৰি ৰাখা আৰু চলা, মানে সকলোৰ লগত মিলি জুলি থাকিব কৈছে। 3 4 5 बोलो सदा सच, কৈ আছে যে 3 4 5 সদায় সঁচা কথা ক'বা। 4 5 6 सबसे मिलकर रह, মানে 4 5 6 সকলোৰ লগত মিলি থাকিবা। 5 6 7 মিঠি करो बात, কৈ আছে যে 5 6 7 সকলোৰ লগত মিঠা মাতেৰে কথা ক'বা। 6 7 8 रखो याद पाठ, আৰু 6 7 8 কৈছে পাঠসমূহ মনত ৰাখিবলৈ। 7 8 9 দুধ দেতি গৌ, মানে গাই গৰুৱে কি কৰে, ইয়াৰ ওচৰত এটা ছবিও দি দিছে যে এয়া চোৱা কি কৰে, দুধ দিয়ে নে নাই, গাখীৰ দিয়ে নে নাই, সেইটোৱে কৈছে যে 7 8 9 গাখীৰ দিয়ে কোনে, গৌ মানে হৈছে গৰু। 8 9 10 গিনতি কৰো বাছ, আৰু কৈ আছে যে 8 9 10 আৰু তোমালোকে এইটো গিনতি কৰা। নেক্সট ইয়াত চোৱা, বুজি পাইছা কবিতাটো? এনেকৈ তোমালোকে কি কৈছে, একত চোৱা কি কৈছে, কৈছে আও কবিতা কা স্বৰ বচন কৰে। তোমালোকে ধুনীয়াকৈ নিজৰ এই কবিতাটো পঢ়িবলৈ চেষ্টা কৰিবা। আৰু ইয়াত 1ৰ পৰা 10লৈকে তোমালোকক বানান দিছে, দেখিছা? 1 2 3, ইয়াত বানান দিছে 1 2 3 4 5 6 7, এইটো 7 8 9 और 10। এতিয়া তোমালোকক কি কৈছে, ইয়াত মিলাব দিছে। চোৱা, আও ইনে ৰেখা খিচকৰ মিলায়ে, ইয়াত তোমালোকে মিলাবা। ছাইডত সংখ্যাবিলাক দিছে আৰু ইয়াত বানানবিলাক দিছে। এতিয়া তোমালোকক কৈছে চোৱা, তোমালোকক কি কৰে, এইটো হৈছে কি 3, এইটো কি সংখ্যা 3, তো এতিয়া 3 ক'ত আছে, 3 হয়নে নাই, এইটো কি 3, এইটো আমি ইয়াৰ লগত মিলাম। তাৰপিছত কি আছে, প্ৰথমটো কি আছে 1, এতিয়া আমি 1 ক'ত আছে, 1 ক'ত আছে চোৱাচোন, ইয়াত আছে 1। তাৰপিছতটো কিমান আছে 7, 7 মিলাই দিছে। তাৰপিছত কিমান আছে 2, এতিয়া 2 ক'ত আছে চোৱাচোন, এইটো হৈছে 2, এইটো হ'ল কি 2। তাৰপিছত কি আছে 5, এইটো হ'ল 5। তাৰপিছত কি আছে 9, এইটো হ'ল 9, এইটো 9। তাৰপিছত কি আছে 4, এইটো হ'ল 4। তাৰপিছত এইটো কি 10, এইটো কি 6, আৰু থাকি গ'ল কি 8, এইটো হ'ল 8। এতিয়া তোমালোকে বুজি পাইছা, এনেকৈ কোনটোৰ লগত কোনটো হ'ব তোমালোকে ধুনীয়াকৈ মিলাই ল'বা। আৰু কৈছে কি, এতিয়া 3 নম্বৰ কি কৈছে, ইহা কিতনে মাৰ্বল হে আও গিনকৰ লিখে। তোমালোকে ইয়াত কিমানটা মাৰ্বল আছে এইটো গণি গণি লিখিবা। এতিয়া চোৱাচোন, ইয়াত কিমানটা মাৰ্বল আছে আমাৰ, 3 4 5 6 7 8 9। এতিয়া আমি 9টো কেনেকৈ লিখিম, ইয়াত তোমালোকে মানে আখৰকেইটা আগতে শিকি ল'ব লাগিব। এয়া চোৱা, 9টো কেনেকৈ লিখিবা তোমালোকে, এইটো ইয়াত আছে 9, এইটো তোমালোকে এনেকৈ ধুনীয়াকৈ কি কৰিবা 9 লিখি দিবা, কি কৰিবা 9 লিখি দিবা, ঠিক আছে? এনেকৈ ধুনীয়াকৈ 9 লিখি দিবা।
বাকীসমূহ গণি গণি চাই চাই ওপৰত থকা সংখ্যাবিলাক চাই ধুনীয়াকৈ ইয়াত যিমানটা মাৰ্বল আছে গণি পেলাই লিখি দিবা ঠিক আছে। আকৌ ইয়াৰ 4 নম্বৰটো কি দিছে সংখ্যা কো অক্ষৰোं में লিখো মানে এই সংখ্যাবিলাক তোমালোকে বানানত লিখিবা ঠিক আছে। আখৰেৰে লিখিবা কিহেৰে লিখিবা আখৰেৰে লিখিবা ধৰা য'ত যোনটো এক বানান লিখিবা এক বানান লিখিবা 9 আছে 9 বানান লিখিবা তাৰপিছত 4 আছে 4 বানান লিখিবা 7 আছে এনেকৈ তোমালোকে যিটো হ'ব বানান ধুনীয়াকৈ লিখিবা। তাৰপিছত কি কৈছে আৰু এই বানানবিলাক নহয় তোমালোকে ক'ৰ পৰা লিখিবা জানা এই ওপৰৰ পৰা সংখ্যাসমূহ আৰু সদায় 1ৰ পৰা 10লৈকে বানানকেইটা আগত শিকি ল'বা ঠিক আছে ছাত্ৰ ছাত্ৰীসকল। নেক্সট কি কৈছে চোৱা যে সহি শব্দ পৰ গোলা লগাও এতিয়া কোন বানানটো শুদ্ধ সেই শুদ্ধ বানানটো তুমি চাৰ্কেল কৰিবা। এতিয়া চোৱাচোন আমি অলপ চাম এইটো দো আৰু দো এইটো দেখাই দিছে এতিয়া 3 এইটো কি বানান দিছে 3 হা ত হস্ৰইকাৰ আৰু এটা আছে ত দীৰ্ঘিকাৰ এতিয়া আমি 3 বানানটো চাওঁচোন কি আছে চোৱাচোন দীৰ্ঘইকাৰ হয়নে এতিয়া দীৰ্ঘইকাৰ থকা বানান কোনটো হ'ব এইটো গোলা লগাই দিব লাগিব। তাৰপিছত 4 এইটো গোলা লগাই দিব লাগিব 6 এইটো গোলা লগাই দিব লাগিব 7 এইটো গোলা লগাই দিব লাগিব আৰু কি আছে 9 এতিয়া 9 বানানটো চোৱাচোন কেনেকুৱা আছে এইটো হ'ল 9 এনেকৈ হ'ব 9 এই 9 বানানটো এইটো হ'ব হা এইটো হ'ব 9 এইটো হৈছে 9 এনেকৈ তোমালোকে গোলা লগাই দিবা। আৰু ইয়াত কৈছে আও ৰেখা খিচকৰ সংখ্যাকো ক্ৰম সে মিলাই মানে 1 আছে 1ৰ পিছত 2 এতিয়া 2ৰ পিছত 3 3ৰ পিছত কি হ'ব 4 তেনেকৈ তোমালোকে য'ত আছে তেনেকৈ তোমালোকে এনেকৈ মিলিব 3 4 4 তাৰপিছত 5 ঠিক আছে এনেকৈ তোমালোকে ধুনীয়াকৈ মিলাবা। এনেকৈ তোমালোকে ধুনীয়াকৈ মিলাই ল'বা ঠিক আছে বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল। এতিয়া দিছে আও क्रमवाचक शब्दों को पढ़े और समझे तो क्रमवाचक माने पहला दूसरा तीसरा चौथा पांचवा छठा सातवा आठवा नौवा और 10वा এনেকৈ ক্ৰমবাচক কোনটোৰ যেটো আমি একক দশক শতক এনেকৈ অসমীয়াত পঢ়ো নহয় তেনেকৈ হিন্দীটো কেনেকৈ পঢ়ে পহলা दूसरा तीसरा चौथा पांचवा छठा सातवा आठवा नौवा और 10वा ঠিক আছে বুজি পাইছে ছাত্ৰ ছাত্ৰীসকল। ধুনীয়াকৈ এই পাঠটো মই তোমালোকক পঢ়াই দিলোঁ বুজাই দিলোঁ এতিয়া লাহে লাহে মই হিন্দী এটা আৰু এইবিলাকো পঢ়িবা এই শব্দৰ অৰ্থবিলাক ভেৰি ইম্পৰ্টেণ্ট কিন্তু মলিন মানে কি মেলা উদাস ইয়াদ মানে কি শৰণ স্মৃতি সচ মানে সত্য গৌ মানে গায় সদা মানে हमेशा কয় নহয় সদা सुहागन रहो सदा खुश रहो মানে हमेशा खुश रहो गिनती মানে গণনা ঠিক আছে বুজি পাইছা। নেক্সট ভিডিঅ'ত এই গাঁও কি শেৰ এই চেপ্টাৰটো কৰাই দিম। আজি এই পাঠটো তোমালোকক ধুনীয়াকৈ পঢ়াই দিছোঁ আশা কৰিছোঁ ধুনীয়াকৈ বুজি পাইছা আৰু কবিতাটো কিন্তু তোমালোকে পঢ়িবলৈ চেষ্টা কৰিবা ঠিক আছে। সকলোৱে ভালে থাকিবা সুস্থ থাকিবা সকলোকে ধন্যবাদ থেংক ইউ ভিডিঅ'টো চোৱাৰ বাবে আৰু লাইক শ্বেয়াৰ কৰি দিবা আৰু এইটো মই প্ৰথম বনালোঁ তোমালোকৰ কাৰণে কেনেকুৱা লাগিছে এইটো কমেণ্ট ছেকশ্যনত জনাই দিবা।